চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ কি নাম আপোনাৰ লাল দাস ছাৰ আপুনি ক'ৰ পৰা আহিছে যোৰহাট জিলা এয়াৰপৰ্ট ৰোড নেফাগেট ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2017-19 মাৰ্চত
তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি হনুমানৰ পূজা কৰিছিলোঁ, হনুমানৰ মন্দিৰ বনাইছিলোঁ নেফাকে তিনিআলিত, আৰু তেওঁৰ ভক্তি কৰিছিলোঁ। আপুনি হনুমানৰ পূজা কৰিছিল, হনুমানক ভগৱান মানি আপুনি ভক্তি সাধনা কৰি আছিলে। সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? সৰুৰ পৰা কৰিছিলোঁ, যেতিয়াৰ পৰা জনা পূজা হ'লোঁ তেতিয়াৰ পৰা কৰি আছিলোঁ। হনুমানক ভগৱান মানি পূজা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰুমহাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ভৰা দোকানবিলাক আছিলে, ভৰা দোকানত এজন মানুহ আহিলে বিহাৰৰ পৰা। সেই মানুহজনে মোক পুথি এখন দিলে, জ্ঞান গংগা। সেই পুথিখন মই নপঢ়িলোঁ, থৈ দিলোঁ ওপৰত। তাৰপাছত তেওঁ মোক এদিন ক'লে যে আপুনি সৎসং চাওক, মোবাইলতো আহে আৰু টিভিতো আহে, আপুনি সৎসং চাওক। মই চাবলৈ সময় নাই, কেলৈ মই দোকানত থাকোঁ, বিজি হৈ থাকোঁ, আৰু বিজি সময়ত মই ক'তনো সেইবিলাক চাব পাৰিম। সেইকাৰণে মই তেওঁক ক'লে মই চাব নোৱাৰোঁ, মোক আপুনি জোৰ নকৰিব। তাৰপাছত তেওঁ ক'লে যে এদিনাখন মই হনুমান পূজা কৰিবলৈ যাওঁতে তেওঁ মোক ক'লে যে আপুনি ক'লে যায়? মই ক'লোঁ যে মই হনুমান পূজা কৰিব গৈছোঁ, তেওঁ দেখা নাই নেকি? এই বোলে তই শিলক পূজা কৰিব গৈছে নেকি? তেনেকৈ ক'লে। তাৰ মোক খং উঠিলে। খং উঠাৰ পাছত তেওঁ মই ক'লোঁ যে তই বোলে এইটো কি উল্টা পুল্টা কৈছে, মই ভগৱান যিজনক পুজি আছোঁ সেই ভগৱানক তই যে এনেকৈ বেয়াকৈ কথা কাৰ ক'লি? তাৰপিছত ভয় খাই গুচি গ'লগৈ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা। গুচি যোৱাৰ পাছত তেওঁ কি কৰিলে, তেওঁ যিমানখিনি কাপোৰ দি থৈছিলে সেই কাপোৰ ফৌজি মানুহ আছিলে, সেই ফৌজি মানুহখিনি আহি পেলাই মোক ডেইলি ডিষ্টাৰ্ব দিব ধৰিলে যে আপোনাৰ কাম কৰা মানুহটো ক'লৈ গুচি গ'ল, আপুনি ক'ৰবাত খেদিলে নে কি কৰিলে, মানুহটো নাই, আমাৰ এতিয়া ফৌজি কাপোৰখিনি লাগে আমাক। তাৰপিছত তেওঁক মই মাতিবলগীয়া হ'ল। মাতি পেলাই তেওঁক ক'লোঁ যে তোমাৰ কাপোৰখিনি বিচাৰি আহিছিলে, সেই ফৌজিখিনিক তুমি দি দিয়া কাপোৰখিনি। তেওঁ দিলে। দিয়াৰ পাছত ৰাতি আহিলে আমাৰ ঘৰলৈ। মই ক'লোঁ তই ভগৱান মোক দেখুৱাম বুলি কৈছিলে, ভগৱান দেখুওৱা। শিল চিল বুলি ক'লে যে পাথৰ মূৰ্তি বোলে নামাতে, সেইকাৰণে মই খং উঠিলে। তেওঁক ক'লোঁ যে মোক ভগৱান দেখুওৱা। তেওঁ ক'লে যে মই আপোনাক পুথি দিলোঁ, আপুনি পুথি নপঢ়িলে। মই সৎসং চাবলৈ ক'লোঁ, আপুনি সৎসং নাচালে। তাৰপাছত আপোনাক এতিয়া এইটো কথা কোৱাৰ কাৰণে আপুনি মোক কৈছে ভগৱান দেখুৱাই দে। ভগৱান যদি চাব লাগে তেনে মোৰ লগত ব'লক নাহৰকটীয়া। নাহৰকটীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোক লৈ গ'ল পাছদিনাখন। মই গ'লোঁ, মোৰ ফেমিলি গ'ল। আমি দুইজনক যোৱাৰ পাছত তাত তেওঁ কি কৰিলে, মোক দেখুৱালে যে এইটো হয় নামদান কেন্দ্ৰ, ইয়াত তোমাৰ প্ৰশ্ন উত্তৰ গোটেইখিনি পাবা। তেতিয়া তাত গৈ মই নাম দীক্ষা ল'বলৈ বিচাৰিলোঁ। মই প্ৰকৃত ভগৱানক বিচাৰি পালোঁ। কেনেকৈ পালোঁ মানে সপোনত এইজন ভগৱানক মই পাই থাকোঁ, আৰু পাই থকা উদ্দেশ্যতে মোক মানে তাত গৈ আচৰিত হৈ গ'লো যে প্ৰকৃত ভগৱান মই সপোনত পোৱা ভগৱানজন যে তাত সাক্ষাৎ দেখা পালোঁ। দেখা পোৱাৰ পাছত মোৰ বহুত শান্তি পালোঁ। শান্তি পোৱাৰ লগে লগে মোৰ নাম দীক্ষা ল'বলৈ মন গ'ল। নাম দীক্ষা ল'বলৈ মন যোৱাৰ পাছতে তেওঁ কি কৰিলে যে নাম দীক্ষা দিয়া নাযাব, আপুনি মদ মাংস আৰু মাছ এইবিলাক বিক্ৰী কৰে কাৰণে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মই ভাবিলোঁ ভগৱান পায়ো মই হেৰুৱালোঁ। বহুত দুখ কৰি মই তাৰ পৰা উভতি গুচি আহিলোঁ। তাৰপিছত তেওঁবিলাকক মই ফোন কৰি যোগাযোগ কৰোঁ যে আপোনালোকে মোক মাতক, মই কেতিয়া লওঁ। তাৰপিছত তেওঁবিলাকে ক'লে যে নহয় বোলে, আপুনি যেতিয়ালৈকে এইবিলাক এৰি নিদিয়ে তেতিয়ালৈকে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মোৰ মনত বহুত দুখ লাগিলে, ভগৱান পায়ো হেৰুৱালোঁ। তাৰপিছত মই হৰিয়ানালৈ ফোন লগালোঁ। হৰিয়ানা মানুহ তেওঁবিলাকে ক'লে যে আপুনি নাম ল'ব নোৱাৰে যেতিয়ালৈকে আপুনি এৰিব নোৱাৰে। তাৰপিছত মই গোটেইখিনি এৰিলোঁ। এৰাৰ পাছত তেওঁক ফোন লগাম বুলি ভাবোঁ থাকোঁতে তাৰ পৰা ফোন আহিলে যে আপুনি আহক, আমি গুৰুজনালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু গুৰুজনাই আপোনাক কৈছে আহি পেলাই নাম ল'বলৈ, গুৰু দীক্ষা ল'বলৈ। তেতিয়া আকৌ 10-15 দিনৰ পাছত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। লোৱাৰ লগে লগে মই প্ৰমাণ পাই গৈছোঁ। মোৰ বিষবিলাক নাইকিয়া হৈ গ'ল, বেমাৰ আজাৰবিলাক লগে লাহে ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিলে, আৰু ঘৰতো যিমানখিনি সমস্যা আছিলে সমস্যাখিনি লাহে লাহে নিজাত পাব ধৰিলে। আপোনাৰ কি বেমাৰ আছিল? কেনেধৰণৰ বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে? গেষ্ট্ৰিক কলাইটিছ আছিলে, তাৰপিছত পাইলছ আছিলে, কেঁচুমূৰীয়া বুলি কয়, তাৰপিছত কিডনিত পাথৰ আছিলে, গ'ল্ডবাডাৰত পাথৰ আছিলে। এইখিনি ভুগি আছিলোঁ মই, ৰোগত ভুগি আছিলোঁ। আৰু তাৰপিছত মই ডক্টৰক দেখুৱাওঁ, ডক্টৰেতো কয় বোলে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবলৈ মোৰ মন নাই, এই বয়সতনো কি অপাৰেশ্যন কৰিম। সেইকাৰণে মই ভাবিছিলোঁ কিবা এটা কোনফালে উপায় পাম, কি ধৰণে উপায় পাম সেইটো বিচাৰি ফুৰিছিলোঁ। লেকিন তাত যোৱাৰ লগে লগে মোৰ বেমাৰবিলাক লাহে লাহে ক্ৰমান্বয়ে ভাল হ'লে। 4 মাহৰ ভিতৰত গোটেই বেমাৰখিনি ভাল হৈ গ'ল। আৰু তাৰপাছত মোৰ ফেমিলি চুগাৰ আছিলে, চুগাৰো ভাল হ'ল। আৰু বোৱাৰী 2জনী আছিলে, বোৱাৰী এজনীৰ হাই প্ৰেছাৰ, এজনী থাইৰইড, সেই 2জনৰো নাম দীক্ষা লোৱাৰ পাছত সেইকেইজনৰ ভাল হৈ গ'ল। এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি কলাইটিছ ৰোগ আছিলে আৰু আপোনাৰ কিডনিত পাথৰ হোৱা বুলি ক'লে, এই বিভিন্ন ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ মাৰাত্মক ৰোগৰ পৰা কোনো ডক্টৰী চিকিৎসা ভালদৰে নকৰাকৈ আপুনি সুস্থ হৈ পৰিল? আচল কথা, আমাক সেই যিখিনি মন্ত্ৰ দিছে গুৰুজনাই,
সেই মন্ত্ৰটো শাস্ত্ৰ অনুকূল মন্ত্ৰ দিয়াৰ কাৰণে আমাৰ বহুতখিনি নিজাত পালোঁ, বহুত ভাল পালোঁ। আৰু তেনেকুৱা মই ভবাও নাছিলোঁ, সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এজন গুৰু হ'ব বা এনেকুৱা এজন মানুহ মই লগ পাম বা এনেকুৱা ভগৱান নিচিনা এজন পুৰুষ পাম। তেনেকৈ পাম বুলি মই সপোনতো ভবা নাছিলোঁ যে মই দৰৱ নোখোৱাকৈ অপাৰেশ্যন নকৰাকৈ যে ভাল পাম। ভাল পোৱাৰ পাছততো মই ভগৱান বুলি মানিবলগীয়া হ'ল, তেওঁ গুৰুজনক বুলি মানিবলগীয়া হ'ল। আৰু সমাজে মানক বা নামানক, লেকিন মইতো মানিছোঁ, মই ভাল পাইছোঁ কাৰণে মানিছোঁ। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত চাব গ'লেতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাশয়কে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰু শৰণলৈ হয়তো যাব পাৰিলে হয়। অন্য গুৰু মই চিনিয়ে নাপাওঁ। কেলৈ মোক যিখিনি ব্যৱসায়ত মই জড়িত আছিলোঁ সেই ব্যৱসায়টো মই ঘৰৰ পৰা ওলাবলৈ সময় নাপাওঁ। সেইটো কাৰণে অন্য গুৰুৰ লগত কোনো সম্পৰ্কই নহ'ল। আৰু মই যিটো নিজে ভাবি চিন্তি যিজনক ভগৱান মানিছিলোঁ সেইজন হনুমানক পুজি আছিলোঁ। আৰু অন্য গুৰুৰ লগতো মই তুলনা কৰিব নোৱাৰোঁ। কেলৈ যিজন গুৰুৱে মোক ভাল কৰিলে মই তেওঁৰ বিষয়ে জানো। আৰু বেলেগ গুৰু যিমানখিনি পাইছোঁ বা টিভিত দেখোঁ বা মোবাইলতো পাওঁ, সেইখিনি ভাণ্ডৱ গুৰু বুলি মই এতিয়া গম পাইছোঁ। তেওঁবিলাকে যিমানখিনি জ্ঞান দিছে সেইখিনি মই গোটেইখিনি দেখা পাছত মই বোলো চব ভুৱা, চব ভাণ্ডৱ, চব পইচা পাতি ক্ষেত্ৰত ইহঁতি কাম কৰি আছে। আমাৰ গুৰুজনৰ লগত আমি নাম লৈছোঁ, নাম দীক্ষা লওঁতো এটকা পইচা দিয়া নাই। আৰু তাৰপিছত তাত থকা মেলাও পইচা পাতি নালাগে। খোৱা বোৱা ইমান 2 দিন 3 দিন আমাৰ ডাঙৰ ডাঙৰ সমাগম হয়, তাত গ'লেও আমাৰ কোনো পইচা পাতি নালাগে। আৰু তেনেকুৱা গুৰু এজন পাইছোঁ আৰু ভগৱান বুলি পালোঁ। আৰু তেওঁক এৰি পেলাইতো মই ক'তো যাব নোৱাৰি। আৰু এইটোৱে কৈছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য আমাৰ পবিত্ৰ যিমানকেইটা ধৰ্ম আছে সেই আটাইকেইটা ধৰ্মগ্ৰন্থৰ সহায় লৈ পেলাই আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? আমাৰ হিন্দু ধৰ্মত যিমানখিনি শাস্ত্ৰ আছে, 4 বেদ, 6 শাস্ত্ৰ, 18 পুৰাণ, ভাগৱত গীতা পুৰাণ যিমান আছে, তাৰপিছত বাইবেল হ'ল, কোৰাণ হ'ল, গুৰু গ্ৰন্থ চাহিব হ'ল, এই গোটেইখিনি জ্ঞানৰ পৰা তেওঁ খুলি খুলি তন্নকৈ বুজাই দিছে। আৰু কোনজন ভগৱান বুলি চবতে প্ৰমাণ দেখুৱাই দিছে। কোৰাণতো প্ৰমাণ আছে, বাইবেলতো প্ৰমাণ আছে, গুৰু গ্ৰন্থ চাহিবতো প্ৰমাণ আছে, আমাৰ ভাগৱত গীতাখনতো প্ৰমাণ আছে, 4খন বেদতো প্ৰমাণ আছে, দেৱী ভাগৱতৰো প্ৰমাণ আছে। তাৰ প্ৰমাণৰ আধাৰতে আমি এইবিলাক লৈছোঁ। আমি যিমানখিনি লৈছোঁ তেওঁৰ পৰা পাইছোঁ, সেইখিনি গোটেই সমাজৰ কাৰণে, সমাজ কল্যাণৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। আৰু আমি ভাবিছোঁ তেওঁৰ চৰণত থাকি এই গোটেই জীৱনটো কটাম বুলি ভাবিছোঁ। আৰু আমাৰ অসমৰ শ্ৰদ্ধালুসকলে যি ভক্তি বিধি প্ৰদান কৰি আছে, তেওঁলোকে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাই, তেওঁলোক অজৰ অমৰ হয়। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান। এইটো আমি কেনেকৈ মানি ল'ম? আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে কবিদেৱক ভগৱান বুলি কয়। কবি এজন সন্তহে আছিলে, তেখেতক আমি পৰমাত্মা বুলি কেনেকৈ মানি ল'ম? আমাৰ যিসকল আমাৰ শ্ৰদ্ধালুৱে আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে, তেওঁলোকেতো আমাৰ কৃষ্ণ ভগৱান কৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমাক মানে ভক্তি বিধি প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপুনি কি প্ৰমাণ দিব বিচাৰে? প্ৰমাণ আমাৰ ভাগৱতত আছে, গীতা ভাগৱতত আছে, তাৰপিছত 4খন বেদত আছে, তেওঁ প্ৰমাণ আছে। বেদতো তেওঁ কৈছে, ভগৱান যিজন কৈছে কবিৰ চাহাবক তেওঁ বৰ্ণিত দিছে, ঋগ্বেদতো দিছে, যজুৰ্বেদতো দিছে, তাৰপিছত আমাৰ কবিৰ সাগৰতো দিছে, তেওঁ প্ৰমাণ আছে। তাৰপিছত আপোনাৰ কোৰাণত আছে, কোৰাণতো তেওঁ প্ৰমাণ দিছে। তাৰপিছত আপোনাৰ বাইবেলতো প্ৰমাণ দিছে, খ্ৰীষ্টান ধৰ্ম। তাৰপিছত গুৰু গ্ৰন্থ চাহিবতো তেওঁ প্ৰমাণ আছে। আৰু প্ৰমাণৰ আধাৰতে আমি জ্ঞানটো গ্ৰহণ কৰিছোঁ, প্ৰমাণ নোহোৱাকৈ আমি লোৱা নাই। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাশয়ৰ আচলতে মুখ্য উদ্দেশ্য কি? মুখ্য উদ্দেশ্য হ'ল আমাৰ গুৰুজনা কয়, জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টান ধৰ্ম পৃথক নহয় মৰ্ম। তেওঁ মিছন এইটোৱেই যে কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণ নাই। আমি এজনে পৰমাত্মাৰ আমি সন্তান, আমি তেওঁকে পুজিব লাগে, এজনকে পুজিব লাগে। আৰু সেইজন হ'ল পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত সন্ত ৰামপাল গুৰু মহাশয়ে সমাজ সেৱাত কেনেধৰণৰ অভিযান আগবঢ়াইছে? তেওঁ দহেজ মুক্ত মানে যৌতুক মুক্ত বিবাহ তেওঁৰ তাত আমাৰ 17 মিনিটত হয়, সেইটো দিছে, আগবঢ়াইছে। ৰক্তদান শিবিৰ কৰিছে, তাৰপিছত দেহদান আছে, তাৰপাছত আপোনাৰ নিচামুক্ত ভাৰত তুলিব বিচাৰিছে। যিমানখিনি কুৰীতি আছে সেই কুৰীতিখিনি তেওঁ আঁতৰাবলৈ বিচাৰি আছে। আৰু তেওঁৰ মিছনবিলাক যিখিনি আছে আমাৰ ভাৰত চৰকাৰো নাই পৰা, যিমানখিনি তেওঁ আগবাঢ়ি আহি পেলাই গোটেইখিনি কামখিনি সুচাৰুৰূপে কৰি গৈ আছে তেওঁ। আৰু তেওঁ ভকতসকলো তেনেকুৱা জ্ঞানী, তেওঁবিলাকো আগ্ৰহ, গোটেই কামখিনি ভালে কৰি আগবাঢ়ি লৈ গৈছে। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাশয়ৰ শিষ্যসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে।
আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভাৰতবৰ্ষত যিমানবিলাক সতলোক আশ্ৰম আছে সেই আশ্ৰমত যিসকল শ্ৰদ্ধালুৱে তাত ভাগ ল'বৰ বাবে যায় সমাগমত সেই শ্ৰদ্ধালুসকলে কোনো ধৰণৰ নিচা সেৱন নকৰেনে সঁচাকৈ? সঁচাকৈ সেইটো প্ৰকৃত সঁচা। আমাৰ নিচাটো দূৰৰ কথা আমি নুচুৱেই। কোনোবাই যদি চিগাৰেট চুবলৈ দিয়ে বা আনিবলৈ দিয়ে আমি সেইবিলাকো নুচুওঁ আৰু নাখাওঁ বা আমাক চুবলৈও অধিকাৰ নাই। কেলৈ সেইখিনি নিচাযুক্ত বস্তু খোৱাটো আৰু চুই দিয়া লোকলৈ দিয়াটো আমাৰ অপৰাধ হয়। কেলৈ অপৰাধ হয়? এইটো আমি তেওঁক সহায় দিয়া নিচিনা হ'ল আৰু সেই সহায় দিয়াটো আমাৰ উচিত নহয়। পৰমাত্মা কৈছে যে এইটো নিচাটো বা বিহ সমান আৰু বিহটোক আমি চুব নোৱাৰোঁ। এনেকুৱা কি সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক মানে জ্ঞান দিয়ে যাৰ আধাৰত নেকি আপোনালোকে নিচা সেৱন নকৰে আৰু অন্য যিবিলাক আমাৰ কুকৰ্ম আছে সমাজত প্ৰচলিত যিবিলাক বদ অভ্যাস আছে সেইবিলাক আপোনালোকে ত্যাগ কৰিব পাৰে? শাস্ত্ৰত কিবা এনে প্ৰমাণ আছে নেকি নিচা মানে খালে হানি হয় বা নিচা কৰাটো অনুচিত? শাস্ত্ৰত এইটো প্ৰমাণ আছে নিচাটো খাব নালাগে আৰু শাস্ত্ৰত প্ৰমাণ থকা গুৰুজনে আমাক দিছে যে যিখিনি বস্তু মদ হ'ল মাংস হ'ল এইখিনি বস্তুটো শাস্ত্ৰত ক'তো লেখাই নাই বা ভাগৱততো লেখা নাই বা 18 পুৰাণতো নাই লেখা আৰু আমাৰ কি কয় 4খন বেদতো ক'তো নাই লেখা, ক'তো বৰ্ণিত নাই ৰখা যে এইবিলাক খাব লাগে। আপুনি ছাৰ নিচা সেৱন কৰিছিলে নে আগতে? কৰিছিলোঁ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই কৰিছিলোঁ আপোনাৰ 92 পৰা 99লৈকে মই সেৱন কৰিছিলোঁ। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কোনো ধৰণৰ নিচা সেৱন নকৰে? নাই, নকৰোঁ। সেৱনটো দূৰৰ কথা আমি নুচুৱেই। বৰ্তমান যি আপুনি সাধনা কৰি আছে এই সাধনাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ তেনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাই? নাই হোৱা। যেতিয়াৰ পৰা গুৰু দীক্ষা ল'লোঁ তেতিয়াৰ পৰা কোনো সমস্যা নাই। ঘৰত পইচা পাতি নাটনি আছিলে সেইখিনিও ভাল হ'ল। বহুতখিনি ধাৰ আছিলে, 30 লাখ মান টকা মোৰ গাত ধাৰ লাগি আছিলে। এটা কেছ এটাত ফচি আছিলোঁ, সেইখিনি কেছটো মুকলি হ'ল। এতিয়া ধাৰখিনি মাৰিব পাৰিলোঁ আৰু ঘৰত এতিয়া ইমানেই শান্তি যে কি ক'ম, তাৰ স্বৰ্গৰ নিচিনা আমাৰ ঘৰ হৈ আছে। সঁচাকৈ ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে তাৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপোনাৰ অনুভৱ চাই আছে, সেই দৰ্শকসকলক আপুনি কি বাৰ্তা দিব বিচাৰে? বাৰ্তাটো মই দিব পৰাটো মোৰ কেপাচিটি নাই, তেওঁ পৰমাত্মাই দিয়াব, গুৰুজনাই দিয়াব। মই এনেই অনুৰোধ কৰিম যে আমাৰ যিখিনি অসমবাসী আমাৰ ভকতসকল বা জগতসকল আছে সেইখিনি আমাৰ ঈশ্বৰৰ পৰা জ্ঞানটো গ্ৰহণ কৰি যাতে তেওঁবিলাকো আগবাঢ়ি যাব পাৰে। আৰু আগবাঢ়ি যাবলৈ হ'লে আমাৰ এতিয়া গুৰুজনাৰ পুথি কিছুমান আছে, জ্ঞান গংগা, গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, ভক্তি বা ভগৱানলৈ, তাই এইখিনি পুথি যদি পঢ়িব পাৰে বা আমাৰ ইয়াত ফ্ৰীকৈ অনুভৱ পাৰে, ফ্ৰী SMS কৰিলেও তেওঁবিলাকক আমাৰ ভকতসকলে আমি গৈ দি দিব পাৰোঁ। আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ? আজিকালি মোবাইলৰ যুগ আৰু ছ'চিয়েল মিডিয়াত বহুতখিনি প্লেটফৰ্ম আছে আৰু ইউটিউবত সন্ত ৰামপালজী চাৰ্চ কৰক। তাৰপাছত তাতেই আপোনালোকৰ সৎসংগবিলাক আহিব, তলত লাষ্টত নম্বৰ আহে। সেই নম্বৰটোত যদি আপুনি যোগাযোগ কৰে তেতিয়াহ'লে আপুনি ওচৰৰ নামদান কেন্দ্ৰ দিব। সেই ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই আপোনালোকে নাম দীক্ষা লৈ গুৰুজনাৰ লগত শৰণাৰ্থী হ'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই নিজৰ অমৃতবাণীত লিপিবদ্ধ কৰাই ৰাখিছিলে এই জ্ঞান। গতিকে পুণ্যাত্মাসকল, এতিয়া গম পোৱা যাব কোন আছিল বিদ্বান আৰু কোন আছিল অবিদ্বান। এটা সংস্কৃত ভাষা জানি ল'লেই মহৰ্ষিটো হ'ব নোৱাৰে, শাস্ত্ৰজ্ঞ বুলি ক'ব পাৰে তেওঁক, আৰু তেওঁ বিদ্বান হ'ব নোৱাৰে। এতিয়া আপোনাক প্ৰথমতে এইটো দেখুৱাওঁ যে কবিৰ পৰমেশ্বৰ যিয়ে 600 বছৰ আগতে এই শব্দ, এই বাণী, অমৃতবাণী, তত্ত্বজ্ঞানক ক'লে, যি আজি আমাৰ সদগ্ৰন্থই চেকেণ্ড কৰি আছে। ধৰম দাসজী এজন মহান আত্মা আছিলে। পৰমাত্মাই তেওঁক আহি পাইছিলে নিজৰ লীলাৰ স্বভাৱেৰে, যেনেকৈ লীলা কৰিছিলে পৰমাত্মাই, যি বেদে কয়, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26 আৰু 27 কৈছে যে পৰমাত্মাই নিজৰ ভক্তৰ সকলো সংকট দূৰ কৰে।
নিজৰ ৰূপক সৰল কৰি তেওঁ তাৰ পৰা গতি কৰি আহে তেওঁ তৃতীয় মুক্তিধামত থাকে ধ্ৰুলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান তেওঁ অৰ্থাৎ সতলোকত থাকে আৰু তাৰ পৰা গতি কৰি খোজকাঢ়ি আহে ভক্তক লগ কৰে তেওঁলোকক জ্ঞান উপদেশ দিয়ে ভক্তিৰ যথাৰ্থ জ্ঞান দিয়ে পৰমাত্মা ৰজাৰ সমান দেখনীয় হয় দৰ্শনীয় হয় और त्यों बहाल आत्मा समूहक आही लॉक करे और परमात्मा कहते हैं चारों युग में संत पुकारे कूक कहा हम हेल रे हीरे माणक मोती बरस हैं ये जग सुगता ढेल रे परमात्मा कहते हैं चारों युग में संत पुकारे कूक कहा हम हेल रे हीरे माणक मोती बरस हैं ये जग सुगता ढेल रे এতিয়া পৰমাত্মা পৰমেশ্বৰ কবিৰ দেৱজী কবিৰ চাহেবজীয়ে যিসকল পুণ্যাত্মাক লগ কৰিলে তেওঁলোকে নিৰ্ভয় হৈ উচ্চস্বৰে পৰমাত্মাৰ প্ৰচাৰ কৰিলে সেই সত্য জ্ঞানক গতিকে প্ৰত্যেক যুগতে প্ৰভু আহে কবিৰ পৰমেশ্বৰ দেৱ সত্য যুগত সৎসুকৃত নামেৰে ত্ৰেতা যুগত মুনীন্দ্ৰ নামেৰে দ্বাপৰত কৰুণাময় নামেৰে আৰু কলি যুগত এয়া কবিৰ নামেৰে তেখেতে কৈছিলে যে চাৰি যুগতে মেৰে সন্ত পুকাৰে আৰু আমিও চিঞৰি চিঞৰি ঢোলৰ টংকাত কৈছিলো যে কে হীৰে মাণক মোতি বৰছে ইউ জগ চুগতাৰ ঢেল ৰে হীৰা মুকুতা এৰি সৎ সাধনা ৰূপী এই সৎ নাম ৰূপী সত্য নাম আৰু সাৰ নাম ৰূপী মুকুতা গ্ৰহণ নকৰি এই আন উপাসনা আন সাধনা অন্য দেৱতাৰ এইদৰে আমি পূজা কৰি আছো টুকুৰাবোৰ একত্ৰিত কৰি আছো গতিকে সেই সময়ত পৰমাত্মাৰ এই কথা আমি বুজিব পৰা নাছিলো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো মাতা পিতা আছে আৰু এতিয়াও তাহৰ লগত এয়াই হৈ আছে আমি এই সৎ জ্ঞান পৰমাত্মাৰ দিয়া হোৱা এই জ্ঞান আপোনাক দি আছো গতিকে কিছু যাৰ দিন হাজিৰা যাৰ জীৱিকাত বাধা হৈ আছে তেওঁলোকে ইয়াত জপিয়াই পৰিছে কিন্তু এতিয়া এওঁলোকে একো কৰি লাভ নাই কিয়নো সমাজ শিক্ষিত হৈ পৰিছে আজিৰ পৰা 100 বছৰ আগত পৰমাত্মাই কৈছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহবান হয় এওঁলোকৰ জন্ম মৃত্যু হয় এওঁলোকৰ মাতা পিতা আছে কিন্তু আমাৰ বিশ্বাস হোৱা নাছিল আজি বিশ্বাস হ'ব এতিয়া দেখুৱাই আছো আপোনালোকক পুণ্যাত্মাসকল আমি পৰমাত্মাক জানিব লাগিব আৰু যেতিয়া আমাৰ দৃঢ় বিশ্বাস হৈ যাব যে কবিৰ ইজ গড তেতিয়া নাথিং এলছ তেতিয়া একোৱেই বাচি নাথাকিব পাছত তেওঁৰ দ্বাৰা কোৱা হোৱা সেই সাধনা আৰু ইয়া বিশ্বাস হ'ব যে এয়াই মন্ত্ৰ মুক্তি মাৰ্গৰ এয়াই সকলো আন একো নাই তেতিয়া কথাই শেষ হৈ যাব এতিয়া এই 36 এয়া নাজানো 360 গুৰু 360 মন্ত্ৰ বনাই ৰাখিছে এওঁলোকে এয়া মনৰ মতে কৰা আচৰণ যাৰ সদগ্ৰন্থত প্ৰমাণ নাই তেন্তে সৰ্বপ্ৰথমে আমি এই অন্ধকাৰক আঁতৰাব লাগিব অজ্ঞানক আঁতৰাব লাগিব নাশ কৰিব লাগিব অজ্ঞানতাৰ এই তত্ত্ব জ্ঞানৰ পোহৰলৈ আপোনালোকক আনিব লাগিব এতিয়া চাব 100 বছৰ আগতে পৰমাত্মাই তেওঁৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত কবিৰ সাগৰত যি আদৰণীয় ধৰমদাস চাহেবে লিপিবদ্ধ কৰিছিলে তাত একেধৰণেই লিখা আছে এয়া চাব কবিৰ সাগৰ সম্পূৰ্ণ 11 ভাগ খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন বোম্বাই ইয়াৰ পৰা প্ৰকাশিত এয়া পুৰণা প্ৰকাশন বহুত পুৰণা ইয়াত চাব কবিৰ সাগৰ জ্ঞান সাগৰ প্ৰথম খণ্ড কবিৰপন্থী ভাৰত পথিক স্বামী যুগলানন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত মুদ্ৰক এবং প্ৰকাশক খেমৰাজ শ্ৰীকৃষ্ণ দাস অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ মুম্বাই এতিয়া মই আপোনালোকক লৈ যাওঁ বোধ সাগৰ জ্ঞান বোধক এয়া জ্ঞান বোধ আৰু এয়া বোধ সাগৰ পৃষ্ঠা নম্বৰ 21 আপোনালোকক পঢ়ুৱাম धर्मदास ये जग बोराना कोई न जाने पद निर्वाणा यही कारण मैं कथा पसारा जग से कहिए वो राम नियारा या राम হয় এওঁলোকে ভুল মিছপ্ৰিণ্ট কৰি দিলে কবিৰপন্থীসকলে
यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसावो। अब मैं तुमसे कहूँ चिताई, तेरे देवन की उत्पत्ति भाई। कुछ संक्षेप कहूँ गहुराई, सब संशय तुमरे मिट जाई। भरम गए जग वेद पुराना, आदि राम का भेद न जाण्या। या राम হয় नाम ना হয়। राम राम सब जगत बखाणे, आदि राम कोई बिरला जाने। ইয়াৰ নাম এওঁলোকে ভুলতে লিখিছে, মিছপ্ৰিণ্ট হৈ গৈছে। পাছত এওঁলোকে সংশোধন কৰিছে, কিন্তু এওঁলোকৰ বুদ্ধিটো নাছিলেই। अब सचमुच यहाँ चल रहा है कि राम राम सब जगत बखाणे, आदि राम। আদি ৰাম মানে সনাতন পৰমাত্মা, সকলোতকৈ প্ৰথম পুৰাতন ভগৱান। এইটো জনা ব্যক্তি অতি বিৰল। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। माँ अष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन। এতিয়া এওঁলোকৰ মাতা অষ্টাংগী দুৰ্গা হয় আৰু পিতা জ্যোতি নিৰঞ্জন কাল। पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। काम देव धर्मराय सताए, देवी को तुरंत दर खाए। ইয়াত ধৰমৰায় এয়া কালক কোৱা হৈছে। पेट से देवी करी पुकारी, हे साहेब मोहे करो उभारी। टेर सुनी सतगुरता आए, अष्टंगी को बंद छुड़वाए। ইয়াত टेर सुनी कहाँ हम आए। পৰমাত্মাই নিজ ফালৰ পৰা কৈ আছে, এওঁলোকে ভুল লিখিছে। धर्मराय यानी काल ने निरंजन ने हिकमत की ना, नख रेखा से भग कर लेना। धर्मराय करे भोग विलासा, माया को रही तब आशा। तीन पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। तीन देव विस्तार चलावे, इनमें यो जग धोखा खावे। पुरुष गम को कैसे को पावे, काल निरंजन जग भरमावे। तीन लोक अपने सुत दीन्या, सुन निरंजन बासालीन्या। अलख निरंजन सुन ठिकाना, ब्रह्मा विष्णु शिव भेद न जाण्या। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে আজিলৈকে নাজানে এওঁলোকৰ পিতা কোন। तीन देव सो उसको ध्यावे, निरंजन का वे पार न पावे। এতিয়া ব্ৰহ্ম সাধনা এওঁলোকেও কৰি আছে, কিন্তু আজিলৈকে তেওঁক পোৱা নাই। अलख निरंजन बड़ा बटपारा, तीन लोक जीव कीन आहारा। ইয়াত ঠগ হয় বটপাৰা, তিনি লোকৰ জীৱক খাই আছে। ब्रह्मा विष्णु शिव नहीं बचाए, सकल खाए पुन धूर उड़ाए। कहते ब्रह्मा विष्णु महेश को भी मारेगा, इनको भी खाएगा। तिनके सुत हैं तीनों देवा, अंधर जीव करते हैं सेवा। होय होय। कहते इस काल के ये तीन पुत्र हैं, ब्रह्मा विष्णु महेश, और ये अंधे ज्ञानहीन ज्ञान नेत्रहीन प्राणी कहते इनने की पूजा करते हैं। अकाल पुरुष काहू नहीं चीन्या, काल पाए सभी गए लीन्या। तीन देव और असुर अवतारा, ताको भजे सकल संसारा। गुण तीनों का ये विस्तारा, धर्मदास मैं कहूँ पुकारा। गुण तीनों की भक्ति में ये भूल पड़ो संसार, कहें कबीर निज नाम बिना कैसे उतरो पार। तीन देव की जो करते भक्ति, इनकी कदे ना हो मुक्ति। এতিয়া পুণ্যাত্মাসকল, কলিজা ফাটি যাব যদি বুদ্ধিমান ব্যক্তি হয়। 600 বছৰ আগতে আহি এই বাণী এজনে যাক আমি পঢ়া শুনা নাজানে বুলি কওঁ, অশিক্ষিত আৰু বেদ শাস্ত্ৰ নাজানে, আৰু তেখেতে এয়া লিখি ৰাখিছে যে এনেকুৱা এনেকুৱা আছিল, আৰু আজি এয়াই আমাৰ সদগ্ৰন্থত লিখি থোৱা পোৱা যায়। তেন্তে পুণ্যাত্মাসকল, ভগৱান কোন হয়? কবিৰ ইজ গড। পৰমাত্মাই ক'ব পাৰিব, যেনেকৈ গীতা জ্ঞানদাতা এই ব্ৰহ্ম হয়, এওঁই কাল হয়। নিজৰ পুত্ৰ শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি তেওঁ কৈ আছে, এওঁ এনেকুৱাই লীলা কৰে, এওঁ কাৰোৰে সন্মুখত নাহে।
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 তেওঁ স্বয়ং কয় যে অৰ্জুন তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গৈছে তুমি নাজানা কিন্তু মই জানো মোৰ কৰ্ম আৰু জন্ম অলৌকিক হয় এওঁৰ কৰ্ম অলৌকিক হয় এনেকুৱা এওঁ কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰি কথা পাতে আৰু গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24-25 কৈছে যে এই মূৰ্খ সমুদায় সন্মুখত থিয় হৈ থকা সৈনিক ইহঁতে মোক কৃষ্ণ বুলি ভাবি আছে আই এম নট কৃষ্ণ মোৰ দৰে অব্যক্তিক ব্যক্তি আপনাম মানন্তে এওঁলোকে মোক কৃষ্ণ ভাবি আছে যি মই ইয়াক কৈ আছো মই কৃষ্ণ নহয় মই নিজ যোগ মায়াৰে লুকাই থাকো মই কেতিয়াও কাৰো সন্মুখত প্ৰকট নহওঁ এয়া মোৰ অটল অনুতম নিকৃষ্ট নিয়ম হয় মই কেতিয়াও কাৰোৰে সন্মুখত নাহোঁ মই লুকাই থাকো গুপ্ত হৈ থাকো গতিকে পুণ্যাত্মাসকল এয়া 10ম অধ্যায়ৰ 2 নম্বৰ শ্লোকত গীতাত কয় যে মোৰ উৎপত্তি না দেৱতাসকলে জানে নাই ঋষিসকলে জানে কিয়নো এওঁলোকৰ উৎপত্তিকৰ্তা মই হয় এতিয়া পিতাৰ উৎপত্তিক সন্তানে জানিব নোৱাৰে ককাই কৈ দিব সকলো ডেট অফ বাৰ্থ গতিকে আমাৰ দাদাজীয়ে কৈছে কবিৰ পৰমেশ্বৰজীয়ে এওঁৰ ডেট অফ বাৰ্থ কৈছে আৰু এই ব্ৰহ্মৰ উৎপত্তিৰ কথাও কৈ থৈছে এওঁৰ দেউতাকৰ উৎপত্তিও কৈ থৈছে পিতৃৰ কেনেকৈ উৎপন্ন হৈছিল তেওঁ গতিকে কোন সেই ভগৱান যে গোটেই সৃষ্টি ৰচিলে কবিৰ ইজ গড তেওঁ কবিৰ পৰমেশ্বৰ अनंत कोट ब्रह्मांडे का एक रति नहीं भारे सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे अनंत कोट ब्रह्मांड का एक रति नहीं भार এতিয়া যেনেকৈ বৈজ্ঞানিকে বায়ু জাহাজ বনালে আৰু বনাই ঘূৰালে আৰু বাজত বহি পৰিলে কোৱা তাৰ ওপৰত কেনেকৈ ভাৰ হ'ল গতিকে সেই পৰমেশ্বৰে আহি আমাক সকলোবোৰ জ্ঞান দিলে এতিয়া মই আপোনালোকক দেখুৱাম পবিত্ৰ সদগ্ৰন্থত চাব শিৱপুৰাণত এয়া হৈছে সংক্ষিপ্ত শিৱপুৰাণ সচিত্ৰ মোটাৰ টাইপ কেৱল হিন্দী গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ সম্পাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ৰুদ্ৰ সংহিতা আপোনালোকক দেখুৱাম এই সদগ্ৰন্থৰ সংক্ষিপ্ত শিৱপুৰাণ পৃষ্ঠা নম্বৰ 98-98 পৰা ইয়াৰ শেষত অলপমান আছে ইয়াৰ পৰা লিংক কৰি আগলৈ যাম 5ম অধ্যায় ৰুদ্ৰ সংহিতাৰ ইয়াত সমাপ্ত হয় নিজ পুত্ৰ নাৰদৰ এই কথা শুনি লোক পিতামহ ব্ৰহ্মাই তাত এই ধৰণে ক'লে এতিয়া ইয়াৰ 6ঠ অধ্যায় আৰম্ভ হ'ল ব্ৰহ্মাজীয়ে ক'লে যে ব্ৰহ্মণ নিজৰ পুত্ৰক কৈ আছে ব্ৰহ্মাজীয়ে দেৱ শিৰোমণি তুমি সদায় জগতৰ উপকাৰতেই লাগি থাকা তুমি মানুহৰ উপকাৰ কামনাৰে অতি উত্তম কথা সুধিছা যেতিয়া সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিলে পাছত একোৱেই নাছিলে কেৱল অন্ধকাৰেই অন্ধকাৰ আছিলে সেই সময়ত তৎসদ ব্ৰহ্ম এই শ্ৰুতিত যি সৎ শুনা যায় একমাত্ৰ সিয়াই বাকী আছিলে প্ৰথমতে ব্ৰহ্মাৰটো এনে একো জ্ঞান নাছিলে হলেও এই পুৰাণক আমি সত্য মানি আছিলো তাতেই চাওক তৎসদ ব্ৰহ্ম এতিয়া ইয়াৰ কাৰ বিষয়ে সংকেত এয়া আমি পাছত কম প্ৰথমে আমি আমাৰ উদ্দেশ্য চাওঁ এতিয়া 100 পৃষ্ঠাত চাব যিজন পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে পূৰ্ণ এতিয়া ব্ৰহ্মা যি সৰ্বশ্ৰেষ্ঠ বক্তা এই ব্ৰহ্মাণ্ডৰ এতিয়া তেওঁ কয় কিছু জ্ঞান কিছু মিছা কিছু সঁচা মই কওঁ যেনেকুৱা মই জানো যিজন পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয় তেওঁ কিছু কালৰ পাছত দ্বিতীয়ৰ ইচ্ছা প্ৰকট কৰিলে নিজৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উৎপন্ন হ'ল তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজ লীলা শক্তিৰে নিজৰ কাৰণে মূৰ্তিৰ কল্পনা কৰিলে মূৰ্তি মানে আকাৰ হয় যি মূৰ্তি ৰহিত পৰম ব্ৰহ্ম হয় তেওঁৰ মূৰ্তি এয়া ভগৱান সদাশিৱ হয় অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানে তেওঁকে ঈশ্বৰ কয় সেই সময়ত অকলে থাকি নিজ ইচ্ছাৰে ভ্ৰমণ কৰোতা এই সদাশিৱই নিজ বিগ্ৰহৰে স্বয়ঙেই
এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে যি তেওঁৰ নিজ শ্ৰী অংগৰ পৰা পৃথক হ'বলগীয়া নাছিল সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধিতত্বৰ জননী তথা বিকাৰ ৰহিত কোৱা হৈছে সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে ইয়াক এই প্ৰকৃতি শব্দ মনত ৰাখিবা ইয়াত দুৰ্গাৰ বাবে কোৱা হৈছে ইয়াত গীতাজীৰ অধ্যায় নম্বৰ 14 শ্লোক 3-4-5 যেতিয়া আপোনালোকক দাসে দেখুৱাব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি তাত কোড ৱৰ্ড হয় ইয়াত তাত দুৰ্গাৰ বিষয়ে কোৱা হৈছে এই প্ৰকৃতি মোৰ পত্নী হয় মই ইয়াৰ পেটত বীজ স্থাপিত কৰোঁ গৰ্ভত যাৰ পৰা সকলোৰে উৎপত্তি হয় কালে কৈ আছে গীতাত সৰ্বেশ্বৰী আৰু ত্ৰিদেৱ জননী তিনিও দেৱতাৰ মাতৃ নিত্য আৰু মূল কাৰণো কোৱা হয় সদা শিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছে অষ্টাংগী अब मैं तुमसे कहूँ चिताई तेरे देवन की उत्पत्ति वाई माँ अष्टंगी पिता निरंजन যাক এয়া সদাশিৱ কোৱা হয় এই সদাশিৱ এয়া হ'ল সেই কাল আৰু শিৱ ৰূপ ধাৰণ কৰি প্ৰকট হয় নিজৰ পুত্ৰ ৰূপ ধাৰণ কৰি তেওঁৰ 8খন বাহু আছে সেই শক্তিৰ 8খন বাহু আছে নানা প্ৰকাৰৰ আপোষণে তেওঁৰ শ্ৰী অংগৰ শোভা বঢ়ায় এতিয়া প্ৰকৃতি আছে এই প্ৰকৃতি যিয়ে 8 অস্ত্ৰ ৰাখে তেওঁৰ 8খন বাহু আছে আৰু অনেক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে একাকিনী হোৱাৰ পাছতো তেওঁ মায়া সংযোগ বশত অনেক হৈ যায় যেনেকৈ 3টা ৰূপ আৰু বনাইছিল সাবিত্ৰী লক্ষ্মী আৰু পাৰ্বতীৰ যেনেকৈ এই সদাশিৱ আছে এওঁ পৰম পুৰুষ ঈশ্বৰ শিৱ শম্ভু আৰু মহেশ্বৰ কোৱা হয় এতিয়া ইয়াত ক্লিয়াৰ হ'ব এতিয়া আমি 101 আহি গ'লো পঢ়ি 101 পৃষ্ঠাত ৰুদ্ৰ সংহিতা আৰু এয়া 6ষ্ঠ 7ম অধ্যায় চলি আছে তেওঁ নিজৰ গোটেই অংগত ভস্ম লগাই ৰাখে সেই কালৰূপী ব্ৰহ্মই হৈ গ'ল ক্লিয়াৰ এওঁ কালৰূপী ব্ৰহ্ম হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিজন পিতা হয় দুৰ্গাৰ যি স্বামী হয় কালৰূপী ব্ৰহ্মই একে সময়তে শক্তিৰ লগতে নাথ নহয় সাথ শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিছিল সেই উত্তম ক্ষেত্ৰকেই কাশী কোৱা হয় এওঁ প্ৰিয়া আৰু প্ৰিয়তম ৰূপ এই দুয়ো পতি পত্নী ৰূপত শক্তি আৰু শিৱ দুৰ্গা আৰু কালৰূপী ব্ৰহ্ম যি পৰমানন্দ স্বৰূপ হয় সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰিছিলে আগলৈ চাওক দেৱৰ্ষে এসময়ত সেই আনন্দ বনত ৰমণ কৰি থাকোঁতে শিৱা আৰু শিৱৰ দুৰ্গা আৰু কালৰ মনত এয়া ইচ্ছা হ'ল যে এজন দ্বিতীয় পুৰুষৰো সৃষ্টি কৰিব লাগিব কোনো সন্তান উৎপন্ন কৰিব লাগিব যাৰ ওপৰত এই সৃষ্টি সঞ্চালনৰ ভাৰ ৰাখি আমি দুয়ো কেৱল কাশীত থাকি ইচ্ছা অনুসাৰে বিচৰণ কৰিব পাৰিম আৰু নিৰ্বাণ ধাৰণ কৰিম এনেকুৱা নিশ্চয় কৰি শক্তি সহিতে সৰ্বব্যাপী পৰমেশ্বৰ শিৱই কালৰূপী ব্ৰহ্মই নিজৰ বাওঁ ভাগৰ 10ম অংগত অমৃত সানি দিলে অৰ্থাৎ পতি পত্নীৰ ব্যৱহাৰ কৰিলে পাছত তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল অৰ্থাৎ পুত্ৰ ইয়াত চাব 102 পৃষ্ঠাত এতিয়া আমি ইয়াত পঢ়িম অলপমান ল'ম শিৱই ক'লে সেই উৎপন্ন বালকক ক'লে শিৱই ক'লে পুত্ৰ ব্যাপক হোৱাৰ কাৰণে তোমাৰ বিষ্ণু নাম বিখ্যাত হৈছে এতিয়া দুৰ্গা আৰু কালৰ পৰা বিষ্ণুৰ জন্ম সিদ্ধ হ'ল এতিয়া চাওক এয়া 6ষ্ঠ অধ্যায় সমাপ্ত হ'ল এতিয়া 7মলৈ আহোঁ ব্ৰহ্মাজীয়ে কয় দেৱৰ্ষে তাৰ পাছত কল্যাণকাৰী পৰমেশ্বৰ শ্যাম সদাশিৱই অৰ্থাৎ কালে দুৰ্গাৰ সৈতে সংযোগ কৰি যেনেকৈ বিষ্ণুক উৎপন্ন কৰিলে আগতে প্ৰয়াস কৰি মোক নিজৰ সোঁঅংগৰ পৰা উৎপন্ন কৰিলে এতিয়া পুণ্যাত্মাসকল এতিয়া আপোনালোকৰ কোনো শংকা নাই যে কোন হয় এওঁলোকৰ দাতা কোন হয় এই সকলোৰে সৃষ্টি সকলোৰে উৎপত্তিৰ কথা জ্ঞাতজন আৰু পৰমাত্মা বিনা সৰ্বজ্ঞ হ'ব নোৱাৰে সকলোকে জানোতা কেৱল কবিৰ ইজ গড এতিয়া ইয়াত দুটা কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল যে বিষ্ণু আৰু ব্ৰহ্মাৰ উৎপত্তি হ'ল এই কাল আৰু দুৰ্গাৰ সংযোগত
তেওঁলোকৰ পুত্ৰ এতিয়া তৃতীয়জন থাকি গ'ল শিৱ এতিয়া ইয়াত অনুবাদকৰ্তা বিচলিত হৈ গ'ল মূল সংস্কৃত পাঠত ঠিকেই লিখিছে এতিয়া অনুবাদকৰ্তাই কেৱল হিন্দীত আছে তেওঁ ইয়াত খেলি মেলি কৰি দিলে ভাবিলে শিৱৰ পৰা শিৱৰ উৎপত্তি লিখিলে মোক পাগল কোৱা হ'ব সেয়েহে সি গণ্ডগোল কৰি দিলে परमात्मा कहते हैं चोर चुरावे तुमड़ी और गड्ढे पानी में वो गड्ढे हुआ ऊपर आवनो सच्चाई छनी ना এজন চোৰে তুম্বা চুৰ কৰিছিল শুকান তুম্বা ই মতিৰাৰ দৰে হয় এই তুম্বা হৈছে এটা লাও খোলা এইটো শুকাই যায় আৰু তাৰ ভিতৰৰ পৰা বীজ উলিয়াই দিয়া হয় তেতিয়া এয়া শুকাই একেবাৰে এটা বলৰ দৰে হৈ যায় এটা ভাল ডাঙৰ বলৰ দৰে সি ইয়াক চুৰ কৰি ভাবিলে যে এতিয়া ইয়াক পানীত লুকুৱাই দিয়া যাওক সি ডুব মাৰিলে আৰু পানীৰ তলত থৈ আহে কিন্তু তাতকে আগতে ওপৰলৈ আহি যায় तो कहते हैं चोर चुरावे तुमड़ी गड्ढे पानी में वो गड्ढे वो ऊपर आवनो सच्चाई छनी ना এতিয়া আপোনালোকক দেখুৱাও ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ পৰা অন্য হয় যি এওঁলোকৰ পিতা এতিয়া চাওক সেই ৰুদ্ৰ সংহিতা এয়া সেইখনেই শিৱপুৰাণ সংক্ষিপ্ত শিৱপুৰাণ 110 পৃষ্ঠাত ৰুদ্ৰ সংহিতা চলি আছে এতিয়া ইয়াত আমি নৱম অধ্যায়লৈ আহি পৰিছো শেষত এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু তথা ৰুদ্ৰ এই তিনিও দেৱতাৰ গুণ আছে কিন্তু শিৱক গুণাতীত বুলি মনা হৈছে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱ এয়াও সিদ্ধ হৈ গ'ল এই তিনিওৰে গুণ আছে কিন্তু শিৱ মানে সদাশিৱ অৰ্থাৎ কালৰূপী ব্ৰহ্ম এওঁ এই তিনিওজনৰ পৰা পৃথক হয় ইয়াতে ৰুদ্ৰ শব্দ লিখি এওঁলোকে আকৌ খেলি মেলি কৰি দিলে এতিয়া ভাবিব যে ৰুদ্ৰটো বেলেগ হয় আকৌ কোনোবা আগলৈ ইয়াৰ কনচেপ্ট আৰু ক্লিয়াৰ কৰি দিয়া হ'ল এতিয়া যেনেকৈ ৰৈ আপোনালোকক তাহে এই জ্ঞান দি আছে কিন্তু আপোনালোক বিদ্যাৰ্থী হয় বহুবাৰ এনেকুৱা হয় যে আপুনি সৎসংগ কৰিব নোৱাৰে সেই সময়ত এই টপিক চলি যায় কেনেকৈ ভ্ৰমিত হয় কোৱা হয় 3 देव सो उसको ध्यावे निरंजन गावे पार नहीं पावे ঋষিমুনিসকলে পৰমাত্মা প্ৰাপ্তিৰ বাবে বেদক পঢ়িলে ওম নাম পূৰ্ণ পৰমাত্মাৰ মানি ললে ব্ৰহ্মক সুপ্ৰিম গড মানি ললে হঠযোগ কৰিলে ওম নামৰ জপ কৰিলে কিন্তু একোৱেই প্ৰাপ্ত নহল গতিকে কি হ'ল সমাধি লগাইছিলে মেডিটেশ্যন কৰিছিলে সমাধিস্থ হৈ গৈছিলে এই কালে কেনেকৈ চল কৰে কাৰোবাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দি দিয়ে সমাধি অৱস্থাত তেতিয়া তেওঁ কয় যে ব্ৰহ্মা ইজ গড ব্ৰহ্মাই পৰমাত্মা তেওঁ নিজকে লুকুৱাই ৰাখিছিলে মই সমাধিত দেখিলো এওঁই ভগৱান এতিয়া ইয়াৰ পৰা ব্ৰহ্মাদেৱৰ প্ৰভুত্ব বৃদ্ধি পালে তেওঁ ভাবিলে যে মই ভগৱান হয় সিফালৰ পৰা এই কালে কি কৰে আন এজন ঋষিক বিষ্ণুৰ ৰূপত দি দিলে দৰ্শন নিজৰ পুত্ৰ বিষ্ণুৰ ৰূপত তেওঁ সকলো ঠাইতে ঢোল বজাই ফুৰিলে যে তেওঁ স্বয়ং মালিক এওঁ পূৰ্ণ পৰমাত্মা অজৰ অমৰ তেওঁই সৰ্বশক্তিমান হয় তেওঁই তিনিও ৰূপ ধাৰণ কৰে এই বিষ্ণু ইজ গড আৰু এই কথাত বিষ্ণুজী ফুলি গ'ল আই এম গড কাৰোবাক আকৌ তেওঁ পুত্ৰ শিৱৰ ৰূপত দৰ্শন দিয়ে তেওঁ তেতিয়া শিৱকেই সৰ্বেশ্বৰ মানিলে মহেশ্বৰ মৃত্যুঞ্জয় কালজ্জয় সৰ্বেশ্বৰ ক'লে এই কথাৰ ভ্ৰমতে এদিন ব্ৰহ্মাদেৱে ক'লে বিষ্ণুজীক যে মই তোমাৰ পিতা হওঁ তুমি থিয় হৈ মোৰ সৎকাৰ নকৰা বিষ্ণুজীয়ে কয় মই তোমাৰ পিতা তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা ব্ৰহ্মাই কয় মই গোটেই সৃষ্টিৰ ৰচোতা তুমি মোৰ পুত্ৰ এই কথাতে দুয়োৰে মাজত বিবাদ হ'ল কাজিয়া লাগি গ'ল আৰু যেতিয়া কালে ব্ৰহ্মই দেখিলে যে এই দুয়ো কাজিয়া লাগি মৰিব তেওঁ এওঁ দুয়োৰ মাজতে এটা পিলাৰ থিয় কৰালে তেজোময় স্তম্ভ তেওঁলোকে কাজিয়া এৰি ইয়াৰ তল ওপৰ বিচাৰিব ধৰিলে যে ইয়াৰ সমাপ্ত ক'ত হয় ইয়াৰ ক'তো অন্ত নাপায় ব্ৰহ্মাই মিছা কৈ দিলে এইটো এটা ডাঙৰ কাহিনী মই পিছত কৈ আছো কি হ'ল এই কাল আহি গ'ল সদাশিৱৰ ৰূপত নিজৰ পুত্ৰৰ ৰূপত শিৱৰ ৰূপত প্ৰকট হ'ল আৰু দুয়োজনকে ক'লে যে ইউ আৰ নট গড তোমালোক পৰমাত্মা নহয় তোমালোকৰ ভ্ৰম হৈছে তোমালোকে নিজকে ঈশ্বৰ মানি আছা ঈশ্বৰ আৰু তোমালোকৰ এই পাৰ্থক্য উলিয়াবলৈ ভ্ৰম নিবাৰণ কৰিবলৈ মই আহিছো ইয়াৰ বাবে আপোনালোকক বিদ সংস্কৃত দেখাব লাগিব এই শিৱপুৰাণ চাওক ইয়াৰ প্ৰথম ভাগ হয় শিৱ মহাপুৰাণ
হিন্দী টিকা সহিত শ্ৰী শিৱ মহাপুৰাণ বিদ্যাবাৰিধি পণ্ডিত জ্বালা প্ৰসাদজী মিশ্ৰ কৃত হিন্দী টিকা সহিত খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাই। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম লালাৰাম দেৱাংগন, গাঁও ফৰদপুৰ, জিলা বালোদ, ছত্তীশগড়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা 24 জানুৱাৰী 2020 প্ৰথম নাম লৈছিলোঁ। ছাৰ কি কাম কৰে আপুনি? মই বৰ্তমানটো ৰিটায়াৰ্ড হৈছোঁ, 2007 ৰিটায়াৰ্ড হৈছিলোঁ। মই আয়কৰ বিভাগত প্ৰশাসনিক অধিকাৰীৰ পদৰ পৰা ৰিটায়াৰ্ড হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? নাম লোৱাৰ আগতে মই যিবোৰ প্ৰথা আগৰ পৰাই চলি আহিছে, যিবোৰ মাতা পিতাই কৰিছিলে সেইবোৰেই কৰিছিলোঁ। মই মোৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল, সেইবাবে মোৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান ভাল লাগিল। মই তেওঁলোকৰ হেড অফিচ মাউণ্ট আবুলৈ গৈছিলোঁ। তাত তেওঁলোকে কৈছিলে আপুনি যে আৰ্থিক দান কৰে তাৰ সলনি নিজৰ বেয়াবোৰ দান কৰি দিয়ক। গতিকে মই প্ৰথমে নন ভেজ, ড্ৰিংক, স্মকিং সকলো কৰিছিলোঁ। সাংসাৰিক বেয়া মোৰ লগত বহুত আছিলে। গতিকে মই সকলো সংকল্প লৈছিলোঁ যে এইবোৰ সকলো এৰি দিম। কিন্তু 1983 গৈছিলোঁ মই, তেতিয়া মই নন ভেজ এৰি দিছিলোঁ। তাৰপিছত মই স্মকিং আৰম্ভ কৰি দিছিলোঁ, তাৰপিছত ড্ৰিংকো আৰম্ভ কৰি দিছিলোঁ। তেতিয়া এই সকলোবোৰ লাহে লাহে 92ত মই মদ এৰিছিলোঁ। মোৰ মায়ে কৈছিলে, পুত্ৰ তুমি সংসাৰত বহুত দুখ কষ্ট পাই আছা, কেতিয়াবা যদি কিবা সংকট আহে ভগৱানক নাপাহৰিবা। এয়া মোৰ মাৰ বচন আছিল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? কেনেকৈ আহিলে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মাৰ এই কথাবোৰৰ বাবে মই প্ৰথমৰ পৰাই ধৰ্মৰ লগত তৃষ্টি আছোঁ। আৰু মই ৰিটায়াৰ হোৱাৰ পাছতো মোৰ এয়া নিত্য কাৰ্য, মই নিউজ শুনিছিলোঁ আৰু ধাৰ্মিক চেনেল চাইছিলোঁ। গতিকে সেয়া চাওঁতে এদিন মই টিভিত সাধনা চেনেল লগাই দিলোঁ। তেতিয়া মই প্ৰবচন শুনিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ বহুত ভাল লাগিল। তেতিয়াৰ পৰাই মই তেওঁৰ কথা শুনিয়ে থাকিলোঁ আৰু তেওঁৰ পৰা মই বহুত জ্ঞান পালোঁ। আৰু আগতে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া কবিৰৰ দোহা মোৰ বহুত ভাল লাগিছিল। মোৰ আত্মা মোহিত হৈ গৈছিলে। সৰুৰ পৰাই মই বৰ দুখত আছিলোঁ, বহুত কষ্ট ভুগিছিলোঁ। গতিকে এতিয়াহে বুজি পালোঁ, যিবোৰ মোৰ পক্ষৰ মাতা পিতা দুয়ো পক্ষৰ ওচৰৰ যি সম্পৰ্কীয় আছিল, তেওঁলোক মোৰ পৰা জ্বলিছিল আৰু তেওঁলোকেই মোক ভূত প্ৰেত পঠিয়াই অশান্তি দিছিল। মই সেই সময়ত ইমান বেমাৰত পৰিছিলোঁ যে মোৰ কি বেমাৰ আছিল নিজেই গম পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া ঔষধ খাইছিলোঁ, সেই ঔষধেও একো কাম কৰা নাছিলে আৰু মোৰ হাৰ্ট এটেক 2003ত আহিছিলে। সেই সময়ত ডক্টৰে ক'লে যে আপোনাৰ বাবে স্মকিং বিষ, ইয়াক এৰি দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব। গতিকে মই সেয়াও এৰিলোঁ। আৰু এনেকুৱা কৰি আগতে 2003টো মই হাৰ্টৰ সমস্যাৰ বাবে চিন্তাত পৰিছিলোঁ। এনেইতো বহুত বেমাৰ আছিল, কি বেমাৰ আছিল মই নিজেই নাজানো। আৰু তাৰপিছত 2014ত মোৰ আলচাৰেটিভ প্লাটিছৰ প্ৰব্লেম হ'ল। তাৰো বহুত ডক্টৰৰ পৰা চিকিৎসা কৰাইছিলোঁ। কিন্তু শেষত মই ৰায়পুৰত ডক্টৰ সোলংকি, যিজন কুলদীপ সোলংকি, তেওঁৰ পৰা চিকিৎসা কৰালোঁ। সেই সময়তে মই পৰমাত্মাৰ শৰণলৈও আহি গৈছিলোঁ। গতিকে তাৰ পৰাই মোৰ লাভ হোৱা আৰম্ভ হ'ল। ছাৰ আপোনাৰ কি বেমাৰ আছিল? এনেতো মোৰ বহুত বেমাৰ আছিল, মই নিজে গম পোৱা নাছিলোঁ। কিন্তু মুখ্য বেমাৰসমূহ কওঁ, 2003ত মোৰ হাৰ্ট এটেক আহিল। তেতিয়া মই চেক কৰাত ডক্টৰে ক'লে যে আপোনাৰ হাৰ্টত ব্লকেজ বহুত বেছি আছে, 40%ৰ পৰা 99%লৈকে। তেতিয়া মই ভয় খালোঁ। তাৰপাছত তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰাব লাগিব। ভগৱানক ক'লোঁ মোৰ যাতে অপাৰেশ্যন নহওক আৰু মই ঠিক হৈ যাওঁ। তেতিয়া ডাক্তৰৰ পেনেলটোৱে ক'লে যে আপোনাৰ অপাৰেশ্যন কৰাব নালাগে, কিন্তু গোটেই জীৱনটো ঔষধ খাব লাগিব। আৰু মই গোটেই জীৱনটো ঔষধে খাই থাকিলোঁ। কিন্তু মোৰ যিটো দ্বিতীয় বেমাৰ আছিল 2014ত হৈছিল, তাক আলচাৰেটিভ কলাইটিছ বুলি কয়। তাতো বহুত কষ্ট পাইছিলোঁ মই। মোৰ
বাৰে বাৰে হাগনি হৈছিলে, কুমুদৰ পৰা উঠিবই নাপাওঁ, আকৌ লাগি যায়। তেতিয়া সেই ডক্টৰে ক'লে যে আপোনাৰ ভিতৰৰ অংগ বাহিৰলৈ ওলাই আহিব, যদি ঔষধ নাখায় বাচি নচলে তেন্তে আপোনাৰ ভিতৰৰ অংগ ওলাই আহিব, তাৰপিছত আপুনি বহুত সমস্যাত পৰি যাব। তাৰপিছত মই সেই ডক্টৰক ক'লোঁ। তাৰপিছত মই এজন ডক্টৰৰ কথা গম পালোঁ যে ছুপাৰ স্পেচিয়েলিটি ডক্টৰ সোলংকী, ডক্টৰ কুলদীপ সোলংকী নাম, ৰায়পুৰৰ। তেতিয়া তালৈ গ'লোঁ। তেতিয়া তেওঁ তাত যিবোৰ কৰিলে তেতিয়া মোৰ লাভ হোৱা আৰম্ভ হ'ল। সেই সময়ত মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি গৈছিলোঁ। তেতিয়াৰ পৰাই মোৰ সকলো লাভ হ'বলৈ ধৰিলে আৰু মই এতিয়া আগতকৈ ভালে আছোঁ আৰু মোৰ সাংসাৰিক যি বেয়া আছিলে সেয়াও শেষ হ'ল। যিবোৰ মই ক'লোঁ আগতে যে নিচা কৰিছিলোঁ, এয়া কৰিছিলোঁ, নন ভেজ খাইছিলোঁ, সকলোবোৰ এৰি দিলোঁ মই। ছাৰ আপোনাৰ হাতত এইখন কি? মোৰ যে আলচাৰেটিভ কলাইটিছ আছিল, ৰায়পুৰত যে ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰে ৰিপৰ্ট এয়া। ছাৰ আপুনি কৈছে যে আপোনাৰ আলচাৰেটিভ কলাইটিছ নামৰ বেমাৰ আছিল আৰু বহুতো বেমাৰ আছিল আপোনাৰ, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এই বেমাৰবোৰ ভাল হ'লনে? হয় ছাৰ, মই 24 জানুৱাৰীত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আৰু 29 জানুৱাৰীত মই তেওঁৰ ওচৰলৈ গ'লোঁ, ডক্টৰ সোলংকীৰ ওচৰলৈ, ৰায়পুৰজনৰ ওচৰলৈ। তেতিয়া তেওঁ মোৰ ক্লনস্কপি কৰিলে। ক্লনস্কপি কৰি গম পালে যে মোৰ বেমাৰ বহুত বেছি হৈ গৈছে আৰু বিয়পি গৈ আছে। তেতিয়া মই তেওঁক এইটোও ক'লোঁ যে ছাৰ মোৰ ওপৰ ফালেও প্ৰব্লেম হয়। তেতিয়া তেওঁ এণ্ড্ৰস্কপি কৰালে মোৰ গলৰ, আৰু গলত তেওঁ গম পালে যে আপোনাৰ যি বেমাৰ আছিল সেয়া বিয়পি বিয়পি ওপৰলৈকে আহি গৈছে আৰু আপোনাৰ ফুলিও গৈছে, ভোজন নলী ফুলি ডাঙৰ হৈ গৈছে, সেইবাবে আপোনাৰ খোৱা লোৱা কৰাত কষ্ট হয়। গতিকে তেওঁ সেয়াও ঠিক কৰি দিলে। তাৰপিছত মোৰ যিটো চমৎকাৰ বুলি ভাবোঁ মই, এয়া পৰমাত্মা সন্ত ৰামপালদেৱে কৰিছে মোৰ লগত, কাৰণ তাৰ আগতে মই বহুত কষ্টত আছিলোঁ, তেওঁৰ কাৰণেই মই ঠিক হ'ব পাৰিলোঁ। মই ইমান ভাবুক হৈ গৈছোঁ যে মই ক'বই পৰা নাই মই তেওঁৰ উপকাৰ কেনেকৈ পাহৰোঁ মোৰ সদগুৰু পৰমাত্মা ৰামপালদেৱ মহাৰাজক। আৰু তাৰপিছত ক্ৰনস্কপিৰ পৰা যেতিয়া এয়া গম পালে, তাৰপাছত ওপৰৰ সমস্যাৰ বাবে তেওঁ মোক ক'লে যে আপোনাৰ এণ্ডস্কপি কৰাব লাগিব। তেতিয়া গলৰ বুকুৰ এণ্ডস্কপি কৰালে মোৰ। তেতিয়া গম পালে যে মোৰ বেমাৰটো ভয়ংকৰভাৱে বিয়পি গৈছে আৰু তাৰোপৰি মোৰ খোৱাটো কষ্ট হয়। তেওঁ কথাবোৰ ঠিকেই অনুমান কৰিলে। গতিকে এই চমৎকাৰ মোৰ পৰমাত্মাৰ যেনেই লাগে, সদগুৰু ৰামপালদেৱৰ যেনেই লাগে। মই বেমাৰৰ পৰা ইমানেই চিন্তিত আছিলোঁ, হাৰ্টৰ বেমাৰৰ ঔষধ ইমান খাইছিলোঁ আৰু আলচাৰেটিভ কলাইটিছৰো খাইছিলোঁ, তথাপিও মই লাভ পোৱা নাছিলোঁ। তাৰপিছত মই পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, হে পৰমাত্মা, আপুনি সকলোৰে বেমাৰ ঠিক কৰি দিয়ে, গতিকে মোৰো বেমাৰ ভাল কৰি দিয়ক। তাৰপিছত ঔষধবোৰে কাম দিবলৈ ধৰিলে আৰু বহুত সকাহো পালোঁ। সন্ত ৰামপালদেৱৰ দয়াত মই সুস্থ। আগতে কথাই ক'ব পৰা নাছিলোঁ, এতিয়া মই কথা ক'ব পাৰোঁ। যেতিয়া ৰায়পুৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৰা এয়া ক্লনস্কপি, আৰু তেওঁ এয়া চাই ভয় খাই গৈছিলে যে ইমান ভয়ংকৰ আলচাৰেটিভ কলাইটিছ মই আজিলৈকে দেখা নাছিলোঁ, আপোনাৰ বহুত বেছি হৈছে। তেওঁ মোকতো অৰেলিয়ে কৈছিলে কথাটো। ডক্টৰৰ ওচৰলৈ মোৰ ল'ৰা দিনেশ মোৰ লগত গৈছিলে, তাক দেখুৱাইছিল, সিও দেখি ভয় খাইছিল। তাৰপিছত ক'লে, মই ক'লোঁ তেওঁক, ছাৰ মই ওপৰতো প্ৰব্লেম পাওঁ। তেতিয়া তেওঁ মোৰ গলৰো এণ্ডস্কপি কৰালে। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বেমাৰ ওপৰলৈকে বিয়পি আহিছে আৰু আপোনাৰ ভোজন নলীডাল সৰু হৈ গৈছে, সেইবাবে আপুনি চাগে খোৱা লোৱাত অশান্তি পায়, কথা কোৱাত অসুবিধা পায়। তেওঁৰ কথা ঠিকেই ওলাল। তাৰপিছত মই সদগুৰু ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তেওঁ মোক কোৱাৰ যোগ্যও কৰিলে আৰু খোৱাৰ যোগ্যও কৰিলে। এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰোঁ। তেওঁক প্ৰাৰ্থনা কৰাৰ পাছতেই মোৰ বেমাৰ ভাল হ'ল। এয়া মোৰ এণ্ডস্কপি। মোৰ যে গলত হৈছিলে সেয়া একেবাৰে গম পাব, আৰু মোৰ গলৰ কথা তেওঁলোকে গম পালে আৰু ক'লে যে আপোনাৰ বেমাৰ বিয়পি বিয়পি ওপৰলৈকে আহিলে, আপোনাৰ ভোজন নলী একেবাৰে সৰু হৈ গৈছে, আৰু এয়া মোৰ এণ্ডস্কপি ৰিপৰ্ট। এতিয়া মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত, নাম দীক্ষা লোৱাৰ পিছত মই পূৰ্ণৰূপেৰে সুস্থ অনুভৱ কৰোঁ আৰু মই সাংসাৰিক কামো কৰিব পাৰোঁ। মোক কষ্ট কৰিব মানা কৰিছে, তথাপিও আগতে মই ইমান দুৰ্বল হৈ গৈছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ, ক'ব নোৱাৰিছিলোঁ, না ড্ৰাইভ কৰিব পাৰিছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোক
এতিয়া সকলো কাম কৰাৰ সাহস তেওঁৱে দিলে, মানসিক সামৰ্থ্যতা তেওঁৱে দিছে। ছাৰ, আপুনি ইনকাম টেক্স বিভাগৰ পৰা এটা অফিচাৰ পদত ৰিটায়াৰ্ড হৈছে আৰু ডক্টৰে কৈছে যে আপোনাৰ যি আলচাৰেটিভ পলাইটিছ বেমাৰ আছিলে সেয়া বহুত বেছি হৈ গৈছে। গতিকে যি বেমাৰ ডক্টৰে ঠিক কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে। আজিৰ এই বিজ্ঞানৰ যুগত মানুহে কেনেকৈ বিশ্বাস কৰিব? কি লজিক আছে ইয়াত? ইয়াৰ পিছৰ লজিকটো হ'ল যে যিবোৰ সাংসাৰিক বেমাৰ, দুৰাৰোগ্য বেমাৰো, তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত ইমান শক্তি আছে, যি নাম দিয়ে, নাম মানে যি মূল মন্ত্ৰ দিয়ে, যিটো পৰমাত্মা কবীৰদেৱৰ, আৰু সেই নামতেই ইমান শক্তি আছে যে তেওঁ দুৰাৰোগ্য বেমাৰকো ঠিক কৰি দিব পাৰে। ছাৰ, আপুনি কৈছে যে আপুনি ব্ৰহ্মকুমাৰী পন্থত আছিল। ব্ৰহ্মকুমাৰী পন্থতো নাম দিয়ে, তেওঁৰ নামৰ পৰাতো আপোনাৰ বেমাৰ ভাল নহ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেমাৰ ভাল হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, তেওঁলোকে নাম নিদিয়ে, তেওঁলোকে কেৱল ব্ৰহ্মাকে মানে, ব্ৰহ্মাই সকলো, আৰু শিৱক মানে, মেইন ভগৱান বুলি মানে। মই তেওঁলোকক মুৰ্গী বুলি কওঁ, যি তেওঁলোকৰ শিক্ষা, আৰু তেওঁলোকে যি কয় সেয়াও প্ৰেত বাধা যেনেই লাগে মোৰ, কাৰণ তেওঁলোকৰ যি প্ৰমুখ কেৱল ব্ৰহ্মকুমাৰী, তেওঁলোকৰ মাজত প্ৰেত আহে আৰু সি যি কয় সেইটোৱে সংসাৰৰ মানুহক কয়। কেৱল তেওঁলোকে নাম নিদিয়ে, তেওঁলোকো ভ্ৰমিত, তেওঁলোকো আন ভগৱানক মানি আছে, য'ত নেকি প্ৰকৃত পৰমাত্মা কবীৰদেৱহে হয়। এইবোৰ জ্ঞান নাই তেওঁলোকৰ, তেওঁলোকে ব্ৰহ্মকেই মেইন বুলি মানে আৰু শিৱ বাবাক। গতিকে ইয়াত পাৰ্থক্য আছে, আৰু এয়া যথাৰ্থ আৰু প্ৰকৃত জ্ঞান সেয়া পৰমাত্মা কবীৰদেৱৰ হয়, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে কবীৰদেৱ, তেওঁৱে সকলো ক'ব পাৰে, তেওঁৰ তাতেই সকলো শক্তি আছে, আৰু গোটেই বিশ্বতেই নিজৰ মৰমৰ আত্মা সকলোকে ঠিক কৰি দিব। ছাৰ, আপুনি কৈছে যে আপুনি কবীৰ পৰমাত্মাক মানে, কিন্তু আজিলৈকে যি ইতিহাস আছে কবীৰদেৱ সন্ত ৰূপতহে বিশ্বত প্ৰসিদ্ধ হৈছে। আপুনি কবীৰ চাহেবক পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰে? ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি শুনিয়েই, কিয়নো তেওঁ বেদৰ পৰা, গীতাৰ পৰা যিমানবোৰ সৎগ্ৰন্থ আছে তেওঁ খুলি খুলি দেখুৱাই কয়, চোৱা চোৱা এইটো প্ৰমাণ। আৰু 600 বছৰ আগতে কবীৰ পৰমাত্মাই নিজে আহিছিলে আৰু তেওঁৰ কথাটো বিশ্বাস কৰা নাছিলে, কাৰণ আজিকালিৰ পণ্ডিতসকলে যিসকল নকলি গুৰু তেওঁলোকক কালে পঠিয়াইছে, আৰু তেওঁলোকৰ জ্ঞান আধৰুৱা জ্ঞান হয়, ভ্ৰমিত জ্ঞান, তাৰ দ্বাৰা একোৱে কল্যাণ নহয়। কল্যাণ যদি হয় কেৱল সন্ত ৰামপালদেৱ মহাৰাজ গুৰুৰ বচনৰ দ্বাৰাহে হ'ব, তেওঁৰ শৰণলৈ গৈ নাম ল'লেহে হ'ব, তাৰ বাহিৰে আন কোনো চিকিৎসা নাই। আপোনাৰ কোৱাৰ অৰ্থ এয়াই যে সন্ত ৰামপালদেৱে প্ৰমাণৰ সৈতে সিদ্ধ কৰিছে যে কবীৰ চাহেবেই ভগৱান। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? গতিকে মই এই আধাৰতে মই পৰমাত্মাৰ বাৰ্তানো কি দিম? মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ, তেওঁৰ যি কৃপা বৰশী আছে, তেওঁ সাক্ষাৎ কবীৰদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু যাক এই সোজা আত্মাই বিশ্বাস নকৰে আৰু তেওঁৰ শৰণলৈ যোৱাত আপত্তি কৰে, যেতিয়া তেওঁলোকে বুজি আহিব তেতিয়াহে সকলো আত্মাৰে কল্যাণ হ'ব। তেওঁ মানৱ ৰূপত আহিছে, তেওঁলোকৰ কল্যাণ কেৱল সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ বাবেহে, আৰু নাম দান দীক্ষা ল'লেহে হ'ব কল্যাণ। আত্মকল্যাণ কৰোৱাই মানৱ জনমৰ মুখ্য উদ্দেশ্য হয়, এই কথাও তেওঁৱেই কৈছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা, তেওঁ যে সৎসংগ আহে টিভিত, তাৰ তলত হালধীয়া শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে, সেই নম্বৰত আপুনি ফোন কৰি আপুনি নিজৰ নাম ঠিকনা দি তেতিয়া আপোনাক তেওঁলোকৰ আচলতে ঠায়ে ঠায়ে নামদান কেন্দ্ৰ খোলা আছে। গতিকে এতিয়া যিসকলে নাম ল'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।